हेलो डियर स्टूडेंट्स मैं सृष्टि सर और तुम्हारे चाই आसा सृष्टि सार्स क्लासेस आज मैं क्लास 10 चतुर्थ अध्यायर 4.4 अनुशीलनीर केइटामान अंक कर दिम अंक करिम माने कि आमी 2 नम्बर अंक केइटा करिम केर मान उलियाब लागे जे एटा कि आछे कंडिशन एटा दि आछे दुटा কৈ कि থাকিব বাস্তৱ আৰু সমান কি আছে মূল থাকিব अंक মই ইয়াতে দিছো 1 নম্বৰ দিছো 2 নম্বৰ দিছো 4 নম্বৰ দিছো বাকি কেইটাও কৰি দিম একেটা আগতে আমি কৰি দিও ইয়াতে এতিয়া আমি 1 নম্বৰ অঙ্কটো কৰি লও এক নম্বৰ অঙ্কটো কৰাৰ আগতে তোমালোকে এটা কথা লক্ষ্য ৰাখিব লাগিব যেহেতু আমি মূলৰ ইয়াত প্ৰথমতে আমি কি কৰিব লাগিব মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগিব মূলৰ প্ৰকৃতি নিৰ্ণয় কৰাৰ পিছত আমি ফাৰ্দাৰ ষ্টেপ বিলাক আগবাঢ়ি গৈ থাকিব পাৰিম এক নম্বৰ অঙ্কটো আমি কৰি লও এক নম্বৰটো লিখা সলিউশন এক নম্বৰ কি আছে 2x স্কয়ার প্লাস kx প্লাস 3 is equal to 0 এইটো আছে এতিয়া চাবা ইয়াতে আমি এই সমীকৰণটো এনেকুৱা ঠাচত লিখিব লাগিব ax স্কয়ার প্লাস bx প্লাস c is equal to 0 তাৰ মানে এইটো ঠাচত লিখি ল'ব লাগিব আমি হয় আদৰ্শ ঠাচ যি আছে এইটো ঠাচত লিখি ইয়াত মানবিলাক এতিয়া চোৱা ইয়াত এৰ মান কিমান আছে কোৱা 2 বিৰ মান কিমান আছে k যেটো আমি উলিয়াব লাগিব সিৰ মান আছে কিমান 3 ভেদ নিৰূপক বুলি লিখি লোৱা ভেদ নিৰূপক b স্কয়ার মাইনাস 4ac b স্কয়ার মান কিমান আছে k স্কয়ার হয় 4 দিয়ে ইয়াতে এর মান আছে 2 সিৰ মান আছে 3 হিনি লিখি লোৱা k স্কয়ার কিমান হ'ব ইয়াতে 8 হ'ব 8 3 গুণ কিমান হ'ব 24 ইহিনি আমি পালো যেটো কি কৈছে দুটা সমান আৰু বাস্তৱ মূল আছে প্ৰদত্ত সমীকৰণটো আৰু প্রদত্ত বাস্তব প্রদত্ত সমীকৰণটোৰ বাস্তৱ আৰু দুটা সমান মূল আছে মূল দুটা কি বাস্তৱ আৰু সমান গতিকে এটাকে লিখা বা b স্কয়ার মাইনাস 4ac কি হ'ব 0 হ'ব b স্কয়ার মাইনাস 4ac 0 হ'ব তাৰ মানে কি k স্কয়ার মাইনাস ইয়াতে লিখা k স্কয়ার মাইনাস 24 কি 0 এটো কিহৰ মান b স্কয়ার মাইনাস 4ac ৰ মান k স্কয়ার কি হ'ব এতিয়া কোৱা 24 এটো এনেকৈ লিখিব পাৰি নি 24 আমি কেনেকৈ লিখিব পাৰো গম পাইছানে এনেকৈ লিখিব পাৰো এইটো 2 স্কয়ার তাৰ মানে এনেকৈ লিখিব পাৰো নে 4 2 গুণ 4 4 6 গুণ 24 2 স্কয়ার into 6 হে বৰ্গমূল লোৱা k কি লিখিব পাৰি k প্লাস মাইনাস 2√6 আমি কি পালো k এর মান পালো কিমান প্লাস মাইনাস 2√6 এতেকে নির্ণয় k এর মান কি হ'ব প্লাস মাইনাস 2√6 আমাক কার মান লাগে আমাক k এর মান লাগে এইটো হল আমাৰ 1 নম্বৰ অঙ্ক আমাৰ 1 নম্বৰ অঙ্কটো হৈ গল এহিনি তোমালোকে এতিয়া কি কৰিবা লিখি লোৱা ইয়াৰ পিছত আমি কি কৰিম নেক্সট 2 নম্বৰ অঙ্কটোলৈ আগবাঢ়ি যাম লিখিছা ঠিক আছে এতিয়া আমি 2 নম্বৰ অঙ্কটো কৰিম দুই নম্বৰ অঙ্কটো কি আছে 2 নম্বৰ অঙ্কটো কি আছে kx ব্ৰেকেটৰ ভিতৰত আছে x মাইনাস 2 আৰু আছে কি প্লাস 6 is equal to 0 প্ৰথমতে আমি সমীকৰণটো অলপ সমাধান কৰি লওঁ এনেকৈ মাল্টিপ্লিকেশন কৰিলে এটা ব্ৰেকেটটো খুলি দিও k
এক্স স্কুৱেৰ এইখিনি কে এক্সেৰে এক্সক পূৰণ কৰিলে কে এক্স স্কুৱেৰ হ'ব আকৌ এটা মাইনাছ চিনডাল দিয়া এইটো মাইনাছ থকাৰ কাৰণে মাইনাছে প্লাছে মাইনাছ কে এক্স 2 তাৰমানে 2 কে এক্স প্লাছ 6 ইজ ইকুৱেল টু 0 ইয়াক কি কৰিব লাগিব আমি আদৰ্শ সঁচাৰ যে আহি আছে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেল টু কি কৰিব লাগিব 0 লগত আমি তুলনা কৰি পেলাই আমি মানকেইটা উলিয়াম এৰ মান উলিয়াম কিমান আছে এৰ ভেলুটো কিমান আছে কে বিৰ কিমান আছে মাইনাছ 2k চিৰ কিমান আছে মান 6 হয় এতিয়া ভেদ নিৰূপক ভেদ নিৰূপক চোৱা এতিয়া বি স্কুৱেৰ মাইনাছ 4ac বি স্কুৱেৰ মাইনাছ 4ac বি স্কুৱেৰ মানটো পাতা ইয়াতে বি স্কুৱেৰ মান আছে মাইনাছ 2k স্কুৱেৰ হ'ব ওপৰত মাইনাছ চিনডাল দিয়া এটা 4 লিখা এৰ মান আছে কিমান k চিৰ মান কিমান আছে 6 এটি কি হ'ব 4k স্কুৱেৰ মাইনাছ 2k মাইনাছ মাইনাছ প্লাছ 2k 4k স্কুৱেৰ আৰু এতিয়া ইয়াতে কিমান হ'ব এইটো পূৰণ কৰি লোৱা 6 4 24k ইয়াতে কি কমন যাব 4 এটা কমন যাব k এটা কমন যাব k থাকিব আৰু 6 থাকিব চোৱা তোমালোকে k * k স্কুৱেৰ হয় এইটো 4 টো আহিল এইটো চোৱা 4 * 6 24k এতিয়া তোমালোকে চাবাচোন 4k * k - 6 এইটো ক'ৰ পৰা পাইছো b স্কুৱেৰ মাইনাছ এইটো চোৱা b স্কুৱেৰ মাইনাছ 4ac ৰ পৰা আমি কি পালো b স্কুৱেৰ মাইনাছ 4ac ৰ পৰা কি পালো 4k k - 6 এইটো আমি পাইছো এতিয়া আমি জানো যে এই যে সমীকৰণটো আছে প্ৰদত্ত সমীকৰণটোৰ যে মূল দুটা কি বুলি কৈছে দুটা সমান আৰু বাস্তৱ সমান আৰু বাস্তৱ হয় তেতিয়ালে কি হ'ব 4k 0 তাৰ মানে এইটো নহয় b স্কুৱেৰ মাইনাছ 4ac = 0 নহয় ইয়াৰ পৰা আহিছে যে এইটো হয় এতিয়া তোমালোকে লিখা ইয়াত এইটো এনেকুৱা কৈ দিয়া k এনেকুৱা কৈ দিয়া তাৰ পিছত কি লিখিবা তোমালোকে ইয়াত k = কি হ'ব 0 আৰু k - 6 = কি হ'ব 0 k = 0 পালো আমি k = কিমান হ'ব 6 হ'ব ইয়াত এটা কথা লক্ষ্য ৰাখিব লাগিব কি কথাটো k = যদি 0 হয় তেতিয়ালে কি হ'ব আমাৰ গোটেই সমীকৰণটো চাবাচোন ইয়াতে k ৰ মানটো যদি আমি ইয়াতে 0 বহাই দিও এই গোটেই টাৰ্মটো 0 হৈ যাব তোমালোকে চোৱা আমাৰ কি আছে সমীকৰণটো kx x - 2 প্লাছ 6 = 0 যদি আমি ইয়াতে k ৰ মানটো কি বহাই দিও 0 বহাই দিও ইয়াতে 0 বহাই দিলে কি হলে গোটেইখিনি 0 হৈ গ'ল 0 হৈ গ'ল থাকিল কি 6 = 0 আমাৰ সম্পূৰ্ণ সমীকৰণটো কি হৈ যাব বেলেগ এটা ৰূপ ল'ব তাৰ মানে এই সমীকৰণটো তাৰ মানে ax স্কুৱেৰ প্লাছ bx প্লাছ c = 0 হৈ নাথাকিব এইবিলাক গোটেই 0 হৈ যাব c = 0 তাৰ মানে 6 = 0 হ'ব গতিকে এইটো কি এইটো গ্ৰহণযোগ্য নহয় গ্ৰহণযোগ্য নহয় k ৰ মানটো গ্ৰহণযোগ্য নহয় এইটো 0 টো গ্ৰহণযোগ্য নহয় এতেকে k ৰ নিৰ্ণয় মান কি হ'ব 6 k ৰ ভেলুটো কিমান পাম আমি 6 পাম এইটো তোমালোকে অংকটো কি কৰিবা লিখি লোৱা বহুত ইজি ঠিক আছে এতিয়া আমি 3 নম্বৰ আমি 4 নম্বৰ অংকটো কৰিম 3 নম্বৰটো তোমালোকৰ কাৰণে থৈছো মই এইটো পিছত কৰি দিম তোমালোকক নহলে তোমালোকে কি হৈ যাবা আলসি হৈ যাবা গোটেইবিলাক যদি সাৰে কৰি দিয়ে তোমালোকে কি কৰিবা এতিয়া আমি কৰিম নেক্সট অংকটো নেক্সট অংকটো চোৱা
কি আছে 2x স্কয়ার প্লাস 8x মাইনাস k কিউব ইজ ইকুয়াল টু 0 ইয়াকো সজাই লোৱা এই x স্কয়ার আদার সদাস bx এইটো ইয়াত a is equal to কি হ'ব 2 b is equal to কি হ'ব 8 c is equal to কি হ'ব minus k cube ভেদ নিৰূপক বুলি লিখা সেম প্রসেস b square minus 4ac প্রকৃতি নির্ণয় কৰিম ভেদ নিৰূপণ কৰিম মানবিলাক পাতা সমান চিহ্নডাল দিয়া 4 তো এনেকৈ দিয়া এর মান আছে 2 আর বির মান আছে -k কিউব এটু সির মান তো 64 মাইনাসে মাইনাসে প্লাস 8k কিউব আমি এটু পালো হ্যাঁ প্রদত্ত সমীকরণৰ কি আছে প্রদত্ত সমীকৰণটোৰ কি এই ইয়াতে আছে দুটা সমানৰ বাস্তৱ মূল আছে দুটা সমান আৰু কি আছে বাস্তৱ মূল আচ্ছা গতিকে কি হ'ব b square minus 4ac is equal to কি হ'ব 0 হ'ব তাৰ মানে কি আলটিমেটলি ইয়াতে লিখা 64 plus 8 k cube is equal to 0 এইটো মানটো দিলো ইয়াতে এতিয়া চোৱা কি হ'ব 8 টো কমন লোৱাচোন ইয়াতে কিমান হ'ব 8 হ'ব ইয়াত k cube হ'ব 0 হ'ব তাৰ মানে k cube plus 8 is equal to কি হ'ব 0 হ'ব এটো নোহোৱা হৈ যাব এটা k cube is equal to কি হ'ব -8 হ'ব এতিয়া এনেকৈ লিখা একো নাই কি সুবিধা পাইছে একো সুবিধা নাই -2 তাৰ মানে কি ইয়াৰ ভ্যালুটো হ'ল -8 পাইছা বুজি এইখিনি এতে k এর মানটো কিমান হ'ব চোৱাতে k is equal to -2 এতে k এর নির্ণয় মান -2 ইজি তোমালোকে কৰি লোৱাচোন অঙ্কটো কৰি লোৱা ইয়াৰ পিছত আমি নেক্সট অঙ্কবিলাক কৰিম এনেকুৱাকৈ এইটো অঙ্ক তোমালোকে ভিডিওটো ৰখাই পেলাই কৰি লোৱা ঠিক আছে আজি ইমানতে আমি কি কৰিলো আজিৰ ক্লাছটো সামৰণি মাৰিলো থ্যাংক ইউ